আজি এই ভিডিওটো আমি ডিসকাস কৰিম আজি হৈ যোৱা ইংলিছৰ কোৱেশ্চন পেপাৰখন মেট্ৰিক পৰীক্ষাৰ তো তোমালোকৰ কেনেকুৱা হৈছে কমেন্ট কৰি জনাবা তো পেপাৰখন বহুত টান আহা বুলি জনাইছে কিছুমান ষ্টুডেন্টছে আৰু কিছুমানে এভাৰেজ আহা বুলি জনাইছে তো আহা চাই যাও আৰু অকল এমসিকিউ নহয় থিওৰিখিনিও ডিসকাস কৰিম তো সম্পূৰ্ণ চাবা তো ইয়াত প্ৰথম কোৱেশ্চনটো চোৱা On receiving the letter from postmaster, Lenzo did not seem surprised because কিয় surprise হোৱা নাছিলে he was confident of receiving a reply from God. তো অপশন বি টো আমাৰ কাৰেক্ট হ'ব তো এটো পাৰিব লাগে তোমালোকে নেক্সট টু চোৱা dash the long run it is important to listen dash তো ইয়াৰ কাৰেক্ট হ'ব in the long run it is important to listen to our instinct অপশন এ টো কাৰেক্ট হ'ব নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 3 টো চোৱা the small boy in the ball poem is experiencing কি এক্সপেৰিয়েন্স কৰিছে ৰিয়েলাইজেশন অপশন নম্বৰ এ টো কাৰেক্ট হ'ব তো ইয়াত বাকিখিনি চোৱা তোমালোকে জয় তাৰপিছত এলিভেশন গ্লেডনেস তো এখিনি একেটাই বুজাইছে তো আমাৰ অপশন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা তো ইয়াত কিন্তু এটা কথা তোমালোকে চাবা যেতিয়া অৰ থাকা কোৱেশ্চন থাকিব দুটাৰে কিন্তু এনসাৰটো একেটাই হ'ব তো 4 নম্বৰটো কাৰেক্ট এনসাৰটো হ'ব অপশন সি the secret agent led him to a hotel room which was rather gloomy আৰু তলটো কি দিয়া আছে it was about safe and jewelry তো এটোটা আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশন সি টো কাৰেক্ট হ'ব 4 নম্বৰত তো তোমালোকৰ সেট বেলেগ থাকিব কিন্তু তোমালোকে এনসাৰখিনি জাস্ট মিলাই যোৱা কোৱেশ্চনটোৰ লগত যে হৈছে নে নাই তো 6 নম্বৰটো চোৱা গ্ৰামাৰৰ পৰা আহিছে এটো my friend said to me have you had your lunch या करेक्ट आंसर तो हो ऑप्शन ए माय फ्रेंड आस्क्ड मी इफ आई हैड माय लंच तो 6 नंबर तो चोआ यात कोनটো लिटरेरी डिवाइस यूज होइसे हेतु खुदिसे तो या करेक्ट आंसर तो हो ऑप्शन ए मेटाफर नेक्स्ट क्वेश्चन तो चोआ लीना इज डेस केयरफुल देन हर सिस्टर या करेक्ट आंसर तो ऑप्शन ए मोर लीना इज मोर केयरफुल देन हर सिस्टर तासो नेक्स्ट चोआ मेन्स गुडनेस इज ए फ्लेम दैट कैन बी हिडन बट नेवर एक्सटिंग्विश एक्सटिंग्विशर मीनिंग तो खुदिसे करेक्ट आंसर तो हो पुट आउट ऑप्शन नंबर ए टू करेक्ट हो Next question to show why does even the most laid back individual become adventurous in Coorg? Because environment offer opportunity for adventure sports and activities. Option number C to correct habo. Next question to show ball poem par ase choose the statement that correctly identify the underlined word. Ya correct answer to option A the poet would not intrude on the boy. 11 number question to show ইয়াত কৈছে how is Custard portrayed before the arrival of the pirate tor arrival আগত Custard কেনেকুৱা কৈ দেখুৱা হৈছিল ইয়াত কাৰেক্ট আনসাৰটো হ'ব as a coward and timid dragon অপচন নম্বৰ A টো কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা what was Amanda's primary desire তো ইয়াত তো গুটেখিনিয়ে কাৰেক্টে হয় কিন্তু ইয়াত কি খুদিছে primary desire কি আছিল primary desire to আছিল to be alone and free অপচন নম্বৰ B টো কাৰেক্ট হ'ব নেক্সট 13 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ C তাৰপিছত 14 টো চোৱা কোৱেশ্চন টেক ইয়াত দিছে he is a teacher তো এটো পজিটিভ আছে তো আমি নেগেটিভ কৰিব লাগিব ইজেন্ট হি হ'ব অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা 15 নম্বৰটো টু ৰিকাউণ্টৰ মিনিং টু কি হ'ব টু নেৰেট অপচন নম্বৰ বি টো কাৰেক্ট হ'ব নেক্সট 16 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ দুটাতে হ'ব Horace Denby never got a chance to work on a new plan after Shotover grants কিয় he was put behind bars অপচন এ টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন টু চোৱা a strange man with a pistol stood inside the hotel room তো অপশন এ টো কারেক্ট হবে তো আমি টেস্ট পেপার তো পাই আহিছো তো নেক্সট তোমালোকে চোৱা 17 নম্বৰ টু what was the most likely response that the postmaster expected to Lenzo's second letter to God correct answer of option C gratitude তো নেক্সট তোমালোকে 18 নম্বৰ তো চোৱা according to the poet Leslie Norris where should the tiger ideally be या करेक्ट आंसर तो ऑप्शन सी स्नार्लिंग अराउंड हाउसेस एट द जंगल्स एज तो एनुका নহয় যে গুটেখিনি এমসিকিউ টান আহিছে কিছুমান টান আহিছে কিন্তু ইজি এমসিকিউ আছে নেক্সট তোমালোকে চোৱা ইন দা পয়েম এনিমেলস দা পয়েট ক্লেইমস that he can live with animals হ'ব অপশন ডি টো হ'ব তাৰছত বয়ে কেনুকা ফিল কৰিছিলে বলটো হেৰুৱা পিছত এটো সেড হ'ব অপশন নম্বৰ বি টো তাৰছত 21 নম্বৰটো চোৱা হেটো হ'ব ডিসএপ্ৰুভাল অপশন সি টো হ'ব আৰু তেতিয়া অৰ ডি থোৱাটো সি এ হ'ব আনসাৰটো নেক্সট 23 টো চোৱা দা ট্ৰেইন ড্যাশ বিফোৰ উই ৰিচ দা ষ্টেচন তো ইয়াত বিফোৰ আছে তো হেতু কাৰণে হেড লেফট হ'ব অপশন সি টো কাৰেক্ট হ'ব নেক্সট 28 টো তোমালোকে চোৱা ইয়া কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ ৰিপোৰ্ট কনসাৰ্নিং সাম নিউ মিসাইলস তো অপশন নম্বৰ এ টো কাৰেক্ট হ'ব তো নেক্সট অৰ দিয়া কোৱেশ্চনটোৰ এনসাৰো অপশন নম্বৰ এ হ'ব তাৰ পিছত তোমালোকে চোৱা 24 নম্বৰটো কি আছে ইয়াত কুৰ্গৰ পিপলৰ অৰিজিনৰ কথা কোৱা হৈছে তো ইয়াত কি হ'ব এৰেবিক অৰ গ্ৰীক তো এটো আমি বহুতবাৰ পাই আহিছো অপশন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট 25 নম্বৰটো চোৱা तो यार करेक्ट आंसर तो डी হ'ব ferocious animal like tigers are a threat to the natural and human world तो এটো ফলস হয় নেক্সট জু animal became quite placid
তো ষ্টেটমেণ্ট 2 টো আমাৰ ট্ৰু হ'ব তো কাৰেক্ট এনসাৰ হ'ব ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব তো এনেকুৱাকৈ কাৰেক্ট এনসাৰখিনিত য়েলো কালাৰ দি হাইলাইট দিয়া হৈ আছে তোমালোকে চাই গ'লে হ'ল কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা আৰু এক্সাম কেনেকুৱা হ'ল তোমালোকে জনাবা নেক্সট থিয়ৰী পাৰ্টখিনি আমি ডিছকাছ কৰি আছোঁ তো এমচিকিউখিনি এভাৰেজে আহিছে বহুতখিনি ইজি এমচিকিউ আছে কেইটামান টান এমচিকিউ আছে কিন্তু ইয়াত কৰোঁতে ষ্টুডেণ্টবিলাকৰ এটা প্ৰব্লেম হৈছে সেইটো হৈছে টাইম মেনেজমেণ্ট তো তোমালোকে স্পীডটো বঢ়াব লাগিব আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা তাত হেল্প আৰু গাইডেন্স পাই থাকিবা যদিহে জইন কৰা নাই সোনকালে জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা আৰু পেপাৰখনলৈ ইমান চিন্তা কৰি নাথাকিবা তোমালোকৰ এক্সাম ভালে হৈছে বা বেয়াই হৈছে যেনেকুৱাই নহওক কিয় তোমালোকে এই ভিডিঅ'টো জাষ্ট চোৱা আৰু ইমান একো চাব নালাগে নেক্সট এক্সামৰ প্ৰিপেৰেশ্যনত লাগি যোৱা কাৰণ তোমালোকেও জানা গেপ একদম কম আছে আৰু তোমালোকে যেনেকৈ নহওক বস্তুখিনি ৰিভাইজ দিব লাগিব তো কিবা যদি পঢ়ি হোৱা নাই সেইখিনি তোমালোকে কমপ্লিট কৰিব লাগিব তো চাই যোৱা আৰু আজি কমেণ্ট কৰি জনাবা যে কিমান মাৰ্কছ তোমালোকে এটেম্প কৰি আহিছা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা তোমালোকে যদি থিয়ৰী কমন নপঢ়েও এটলিষ্ট তোমালোকে এটেম্প কৰি থৈ আহিবা যিখিনি জানা চেপ্টাৰটোৰ বিষয়ে সেইখিনিকৈ অকণমান লিখি থৈ আহিবা তো তেনে ক্ষেত্ৰত কি হয় তোমালোকক একদম জিৰ'টো নিদিয়ে সেই কুৱেশ্যনটোৰ ওপৰত এটলিষ্ট তোমালোকে 1.5 মাৰ্ক এনেকুৱা নিচিনা কিবা এটা পাবা তো তেনেকুৱাকৈ লিখি থৈ আহিব লাগে নোৱাৰা কুৱেশ্যনখিনি তো এইখিনি চাই যোৱা এই এমচিকিউখিনি হোৱাৰ পিছত আকৌ আমি থিয়ৰী পাৰ্টখিনিলৈ যাম তো থিয়ৰী পাৰ্টটো এবাৰ অকণমান টান কৰিছে ষ্টুডেণ্টবিলাকক কমেণ্ট দি আছে যে কোনো চেনেলৰ পৰাই তেনেকুৱাকৈ কমন অহা নাই তো ইয়াত তোমালোকে চাব পৰা প্ৰথম কুৱেশ্যন কি দিছে গিভ এ ব্ৰিফ পেন পিকচাৰ অফ দ্য টি গাৰ্ডেন এজ ডিছক্ৰাইব ইন টি ফ্ৰম আছাম তো টি গাৰ্ডেনৰ এটা ডেছক্ৰিপশ্যন দিবলৈ কৈছে তো তোমালোকে যদি ঢেকীয়াবাৰী টি ষ্টেটৰ সেই কুৱেশ্যনটো যদি পঢ়ি থৈ দিছিলা তেনেহ'লে এটলিষ্ট লিখিব পাৰিবা কিবা এটা তো তেনেকুৱাকৈ তোমালোকে বনাই লিখি দিব পাৰা নহ'লে ৰাজবীৰ আৰু প্ৰাঞ্জলে যেতিয়া ট্ৰেইনত আহি আছিলে তেতিয়া ৰাজবীৰে কেনেকুৱাকৈ সেই টি গাৰ্ডেনখিনি দেখিছিলে তো সেইটোৰ ওপৰতো অকণমান ডেছক্ৰিপশ্যন তোমালোকে লিখি দিব পাৰা তো এইটো বনাই লিখিব লাগিব তোমালোকে কাৰণ একজেক্টটো কুৱেশ্যনৰ পৰা দি নিদিয়ে কিন্তু সেই কুৱেশ্যনটোৱে হয় ইনডাইৰেক্টকৈ দিছে নেক্সট তোমালোকে 47 নম্বৰটো চোৱা আই নিউ ডেট দ্য অপ্ৰেছাৰ মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়ৰলি এজ অপ্ৰেছ তো এইটো কিন্তু কমন বুলিয়ে ক'ব লাগিব কাৰণ চোৱা অপ্ৰেছাৰ আৰু অপ্ৰেছাৰ বোথ আৰ নট ফ্ৰী তো সেই যোনটো ষ্টেটমেণ্ট আছিল তাৰ এনচাৰটো যেনেকুৱাকৈ দিয়া আছিলে তোমালোকে অকণমান মডিফাই কৰি লিখিলেও এইটো কিন্তু হৈ যাব তোমালোকৰ তো সেইটোৱে হয় অকণমান ঘূৰাই পকাই দিছে কুৱেশ্যনখিনি তো 46 47 তোমালোকে পাৰিব লাগে 48টো কিন্তু কমন পৰা নাই ক'তো তোমালোকে চোৱা হাউ ডাজ দ্য অথৰ ইন কুৰ্গ ব্ৰিং আউট দ্য ইউনিক মাৰ্চিয়েল ষ্টেটাছ অফ দ্য পিপল অফ কুৰ্গ তো এই কুৱেশ্যনটো কমন অহা নাই তো আগতে এনেকুৱা অহা নাছিলে তো এইটো কাৰণে বহুতো ষ্টুডেণ্টছে এইটো কৰিব পৰা নাই কিন্তু তোমালোকে যদি ভালকৈ পঢ়িছিলা তেনেহ'লে নিশ্চয় এটেম্প কৰিব পাৰিবা নেক্সট 49 নম্বৰটো চোৱা দিছ আৰ ইন ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই দে আৰ নিউ কইনছ তো এইটো কমন আহিছে আৰু এইটো তোমালোকে পাৰিব লাগে নেক্সট তোমালোকে চোৱা এ ডাইম অৰ আনাডাৰ বল ইজ ৱৰ্থলেছ তো এই কুৱেশ্যনটো আহি গ'লগৈ তো ইয়াতে আমি এটা কথা শিকিব পাৰোঁ যে আমি গাইড বুকক কেতিয়াও ফ'ল' কৰিব নালাগে তো গাইড বুকবিলাকৰ ব্লু প্ৰিণ্টত কি দিয়া আছিলে যে দ্য বল পয়েমৰ পৰা কোনো ধৰণৰ লং কুৱেশ্যন নাহে অকল MCQ আহিব কিন্তু ইয়াত আকৌ 2 মাৰ্কছৰ কাৰণে লং কুৱেশ্যন দি দিলে হ'লেও মই যোৱাকালি তোমালোকক ছামাৰীটো দিছিলোঁ তোমালোকে যদি ছামাৰীটো ভালকৈ চাইছা তেনেহ'লে নিশ্চয় এইটো কৰিব পাৰিবা তো যোৱাকালি ভিডিঅ'টোত যোনটো ছামাৰী দেখুওৱা হৈছিল সেইখিনিকে যদি তোমালোকে লিখি দিয়া তেনেহ'লে 2 মাৰ্কছ ইজিলি পাবা নেক্সট 51 নম্বৰটো চোৱা ডু ইউ কনচিডাৰ কাষ্টাৰ্ড এ ব্ৰেভ ড্ৰেগন তো এইটো তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত সুধিছে তুমি কাষ্টাৰ্ডক ব্ৰেভ ড্ৰেগন বুলি কনচিডাৰ কৰা নে তো এইটো তুমি যি জানা তেনেকুৱাকৈ বনাই লিখিব লাগিব তো এনেকুৱা নিচিনা কুৱেশ্যন আহিলে যদি তুমি স্কিপ কৰি দিয়া আছা তেনেহ'লে কিন্তু বহুত ডাঙৰ ভুল কৰিছা নেক্সট তোমালোকে চোৱা 52 নম্বৰটো হাউ ডাজ ৱল্ট হুইটমেন কনক্লুড ইন দ্য পয়েম এনিমেলছ ডেট এনিমেলছ আৰ ছুপিৰিয়ৰ টু হিউমেনছ তো ইয়াৰ এনচাৰটো সেইখিনি হ'ব আমি যে যোৱাকালি ডিছকাছ কৰিছিলোঁ যে 3 থিংছ ডেট হিউমেন ডু বাট এনিমেল ডোণ্ট তো সেইটো কাৰণেই এনিমেলছবিলাক হিউমেনতকৈ ছুপিৰিয়ৰ বুলি পইণ্টে কনচিডাৰ কৰে তো সেইটো কমনে ক'ব গ'লে নেক্সট 53 সুধিছে হোৱাই ডাজ ৱালি ৰিফিউজ টু লুক আউট অফ দ্য উইণ্ড' অন হাৰ ৱে বেক বিকজ অফ দ্য ডেড কাউ তো সেইটো হ'ব তো সেইটোকে তোমালোকে অকণমান দীঘলীয়াকৈ লিখিব লাগিব 2 মাৰ্কছৰ কাৰণে নেক্সট চোৱা ডেছক্ৰাইব দ্য ইনচাইড অফ দ্য বাছ তো এইটো কুৱেশ্যনো আহিছে তো মই আগতেও কৈছোঁ যে তোমালোকে বাছৰ ডেছক্ৰিপশ্যনটো এবাৰ চাই যাবা তো তেনেকুৱা নিচিনা কুৱেশ্যন আহে ছেকশ্যন চি তোমালোকে চোৱা
হাউ ডাজ অচেবল অভাৰপাৱাৰ মেক্স প্লেন বাই ইনভেণ্টিং দ্য বেলকনি ইন দ্য মিডনাইট ভিজিটাৰ তো এইটো আমি সেইদিনা ছাপ্লিমেণ্টেৰী বুকত ডিছকাছ কৰা কুৱেশ্যনটোৱে হয় জাষ্ট সোধা ৱেটো বেলেগ হয় কিন্তু এনচাৰটো একে হ'ব তোমালোকে সেইদিনা ছাপ্লিমেণ্টেৰী ভিডিঅ'টো যদি চাইছিলা তাত আমি ডিছকাছ কৰিছিলোঁ যে হাউ ডাজ অচেবল মেক্স বিলিভ ডেট দেয়াৰ ৱাজ এ বেলকনি এটেচ টু ইট তো সেই কুৱেশ্যনটোৱে হয় এনচাৰটো একে হ'ব নেক্সট তোমালোকে চোৱা 57ত নেৰেট ইন ইয়ৰ অ'ন ৱৰ্ডছ দ্য ইনচিডেণ্ট ডেট অকাৰ ইন দ্য ভিলেজ ইন আফটাৰ গ্ৰিফিনছ এৰাইভেল তো এই কুৱেশ্যনটো কৰাই দিয়া হৈছিলে ছাপ্লিমেণ্টেৰীৰ কমন ভিডিঅ'টোত তো সেইটো চাইছা যদিও হৈ যাব তো এই দুটা তোমালোকে পাৰিবা নেক্সট তোমালোকৰ ছেকশ্যন ডি আছে ৰাইটিং পাৰ্ট 2 তো ইয়াত তোমালোকে ষ্টৰি ৰাইটিং বা এছে কৰিব পাৰা তো কোনটো কৰিছা কমেণ্ট কৰি জনাবা আৰু এইবাৰ এটা প্ৰব্লেম হৈছে এইবাৰ লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ মাজত দুটা ৰিপৰ্ট বুলিয়ে লিখি দিলে চোৱা তোমালোকে কুৱেশ্যন নাম্বাৰ 59টো সব লেটাৰ ৰাইটিঙৰ দৰে দিয়া হৈ আছে কিন্তু মাজতে কি লিখা আছে ৰাইট এ ৰিপৰ্ট ফৰ ইয়ৰ লোকেল ইংলিছ নিউজ পেপাৰ তো ইয়াত প্ৰথম অপশ্যনতো ৰিপৰ্ট বুলিয়ে দি দিলে তাৰপিছত অৰত যদি তোমালোকে চোৱা তো তাতো ৰিপৰ্ট ৰাইটিঙে দি দিলে তো এইটো কাৰণে বহুতো ষ্টুডেণ্টছ কনফিউজ হৈছে আৰু বহুতে এই প্ৰথম কুৱেশ্যনটো লেটাৰ ৰাইটিং হিচাপে লিখি দিছে তো এইটো বৰ্ডৰ গাত দুখ আছে কাৰণ দুটাই ৰিপৰ্ট বুলি লিখি দিছে আৰু চিলেবাছত কিন্তু ৰিপৰ্ট বা লেটাৰ এনেকুৱাকৈ লিখা হৈ আছিলে তো এইটো এটা কনফিউজনৰ সৃষ্টি কৰিছে এই কুৱেশ্যনটোৱে তো কমেণ্ট কৰি জনাবা তোমালোকে কি কৰিছা তাৰপিছত নেক্সট বাকীখিনি ঠিকে আছে তোমালোকে চাই যোৱা তো এইখিনি আছিলে অভাৰঅল কুৱেশ্যন পেপাৰখন তো তোমালোকে কিমান মাৰ্কছ কৰিছা আৰু কিমান মাৰ্কছ মান এক্সপেক্ট কৰিছা কমেণ্ট কৰি জনাবা তো এতিয়া এখন যেনেকুৱাই নহওক তোমালোকৰ এতিয়া নেক্সট এক্সামটোৰ কাৰণে পঢ়া আৰু সকলোকে অল দ্য বেষ্ট